ছাত্ৰ-ছাত্ৰীসকল আজি বহু দিনৰ মূৰত তোমালোকৰ কাষলৈ আহিছোঁ। আশা কৰোঁ তোমালোক সকলো ভালে আছা। বৰ্তমান যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাত আমি সকলো সাৱধানে থকাই মংগল। সকলো ঘৰতে আছা, কুশলে আছা বুলি ভাবিছোঁ। স্বাস্থ্যসন্মত সকলো বিধান মানি লৈ আটায়ে ভালে থাকিবা। আজি মই তোমালোকৰ কাষলৈ লৈ আহিছোঁ তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটি। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দ্বাৰা ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি অসমীয়া সাহিত্য জগতৰ এটা উল্লেখযোগ্য সৃষ্টি। আমি আগতে কবিতাৰ বিষয়ে আলোচনা কৰিছিলোঁ, কবিতাৰ ভাগ পাইছিলোঁ, সময়ৰ লগত সুৰ মিলাই সময়ৰ পৰিৱৰ্তনক মানি লৈ কিদৰে কবিতাৰ ৰূপ সলাইছিল আৰু বেলেগ বেলেগ কবিতাৰ সৃষ্টি হৈছিল, মানে কবিতাৰ ধাৰাৰ সৃষ্টি হৈছিল, সেইখিনি আমি আলোচনা কৰিছিলোঁ। এতিয়া আমি পাঠ্যৰূপে যিটো কবিতা আগবঢ়াইছোঁ সেইটো হৈছে অসমীয়া আধুনিক কবিতাৰ এটা অন্যতম ধাৰা, প্ৰগতিবাদী কবিতা বুলি কোৱা হয় সেই ধাৰাটোক। সেই প্ৰগতিবাদী কবিতাৰ এক সৃষ্টি কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দ্বাৰা ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ। প্ৰথমে আমি চাব লাগিব যে প্ৰগতিবাদী কবিতানো কি, প্ৰগতিবাদী কবিতাৰ পটভূমি কি আছিল, আধুনিক কবিতাৰ সৃষ্টিৰ লগতে প্ৰগতিবাদী কবিতাৰ কিয় সৃষ্টি হ'ল সেই সম্পৰ্কে আমি চমুকৈ আলোচনা কৰিম। প্ৰথমে কথাটো হ'ল যে সাহিত্য সমাজৰ দাপোন। যিকোনো সাহিত্যত সমাজৰ প্ৰভাৱ পৰে। সমাজত সৃষ্টি হোৱা ঘটনাৱলী, সমাজৰ উত্থান পতন, সমসাময়িক সমাজৰ প্ৰভাৱ, এই সকলো সাহিত্যৰ মাজেদি দেখা পোৱা যায়। গতিকে সাহিত্যক সমাজৰ দাপোন বুলি কোৱা হয়। ঠিক তেনেকৈ যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হৈছিল, সেই দ্বিতীয় বিশ্বযুদ্ধই আমাৰ সমাজখন জুৰুলা কৰিছিল। মানুহৰ জীৱনত খাদ্য সংকটৰ সৃষ্টি হৈছিল, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক সকলো দিশতে পৰিৱৰ্তন আহিছিল, বৌদ্ধিক বিকাশ হৈছিল। গতিকে মানুহৰ জীৱনত আগতে প্ৰচলিত যিবোৰ ৰীতি নীতি আছিল বা আদৰ্শ আছিল, জীৱন ধাৰণৰ প্ৰণালী আছিল, সেই সকলোখিনি সলনি হৈছিল আৰু কঠোৰ সংগ্ৰামৰ ফালে মানৱ জীৱনে গতি কৰিছিল। তেনে এটা পৰিস্থিতিত মানুহৰ মাজৰ পৰা মানৱতাৰ অৱসান ঘটিছিল। কোনো মানুহে ইজনে সিজনক কেৱল মাত্ৰ মৰমৰ দৃষ্টিৰে বা সহানুভূতিৰে চাই সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল, কিয়নো প্ৰত্যেকজন মানুহে নিজৰ স্থিতি সবল কৰাতহে গুৰুত্ব দিছিল। এনেদৰে যাওঁতে যাওঁতে এসময়ত সৃষ্টি হৈছিল শ্ৰেণী বৈষম্যৰ, অৰ্থাৎ সমাজৰ মানুহখিনিৰ মাজত দুটা শ্ৰেণীৰ সৃষ্টি হৈছিল। এটা হৈছিল উচ্চ বা ধনিক শ্ৰেণী, উচ্চ বা ধনিক শ্ৰেণী অৰ্থাৎ সম্ভ্ৰান্ত শ্ৰেণী। সেইখিনিয়ে লাহে লাহে সময়ৰ বা পৰিস্থিতিৰ দাস হৈ তেওঁলোকে শোষকৰ ভূমিকাটো অৱতীৰ্ণ হোৱাৰ দৰে হৈছিল। আনহাতে আনটো শ্ৰেণী হৈছে সমাজৰ নিম্ন শ্ৰেণী। নিম্ন শ্ৰেণী মানে যিসকলে বনুৱা শ্ৰেণীৰ যিবোৰ লোক আছিল, শ্ৰমিকসকল আছিল, দৰিদ্ৰ লোকসকল আছিল, সমাজৰ দলিত নিষ্পেষিত সেই লোকসকল সমাজৰ নিম্ন শ্ৰেণীৰূপে পৰিগণিত হৈছিল। এতিয়া কথা হ'ল সেই নিম্ন শ্ৰেণীৰ মানুহখিনিয়ে অতিশয় কষ্ট কৰি জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈছিল। দুবেলা দুসাঁজ ভাতৰ বাবে, নিজৰ সন্তানৰ মুখৰ আগত ভাত মুঠি দিবৰ বাবে, ঘৰুৱা সমস্যা সমাধান কৰিবৰ বাবে, অভাৱে জুৰুলা কৰা তেওঁলোকৰ জীৱনটোত অকণমান হাঁহি যোগাৰ ধৰিবৰ বাবে তেওঁলোকে সেই ধনিক অৰ্থাৎ সম্ভ্ৰান্ত শ্ৰেণীৰ ওচৰত হাত পাতিবলগীয়া হৈছিল। আৰু সেই সময়ত তেওঁলোকক সম্ভ্ৰান্ত শ্ৰেণীটোৱে শোষকৰ ভূমিকাটো কেতিয়াবা অৱতীৰ্ণ হৈছিল, মই আগতে কৈছিলোঁ। আৰু সেই নিম্ন শ্ৰেণীৰ মানুহখিনিক নিম্ন পাৰিশ্ৰমিক অথবা কেতিয়াবা বিনা পাৰিশ্ৰমিকেৰে কামত খটুৱাইছিল। আৰু এই দৰিদ্ৰ শ্ৰেণীৰ বা নিষ্পেষিত লোকসকলো কোনো আপত্তি নকৰাকৈয়ে তেওঁলোকে সংগ্ৰামত অৱতীৰ্ণ হৈছিল। এই যে সমাজত দুটা শ্ৰেণীৰ সৃষ্টি হ'ল, এটা উচ্চ শ্ৰেণী, আনটো নিম্ন শ্ৰেণী, অৰ্থাৎ ধনীসকল, দুখীয়াসকল।
শোষক বা শোষিত। এই দুই শ্ৰেণীৰ সমাজ ছবিখনেৰে কবিসকলক বা আমাৰ অসমৰ সচেতন মানুহবোৰক আৱেগিক কৰি তুলিছিল। তেওঁলোকে ভাবিছিল বা বিচাৰিছিল যে যেনেকৈ পাৰে এই সমস্যাৰ সমাধান হ'ব লাগে, অৰ্থাৎ নিষ্পেষিত মানুহবোৰেও তেওঁলোকৰ প্ৰাপ্য অধিকাৰ পাব লাগে। কাৰণ সকলো মানুহ হিচাপে সকলোৱে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাটো যুগুত কথা নহয়। গতিকে এই এক শ্ৰেণীৰ কবিয়ে সাম্যবাদৰ প্ৰতি আগ্ৰহী এই কবিসকলে হাতত কলম তুলি লৈছিল এই দুখীয়া, দৰিদ্ৰ বা শোষিতসকলৰ জীৱনৰ ছবিখন ৰূপায়িত কৰিবৰ বাবে সাহিত্যৰ মাজেদি অৰ্থাৎ কবিতাৰ মাজেদি ফুটাই তুলিবৰ বাবে। তেনে এক পৰিস্থিতিতেই ধীৰেন্দ্ৰ চন্দ্ৰ দত্তইও এই কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটো ৰচনা কৰিছিল। প্ৰগতিবাদী কবিতাৰ বাটকটীয়া হিচাপে আমি অমূল্য বৰুৱাৰ কথা ক'ব পাৰোঁ, ভৱানন্দ দত্তৰ কথা ক'ব পাৰোঁ, আৰু ধীৰেন্দ্ৰ চন্দ্ৰ দত্তও হৈছে সেইসকলৰ মাজৰ এজন অগ্ৰণী কবি। প্ৰগতিবাদী কবিতাৰ কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয়, কিছুমান লক্ষণ আমি দেখা পাওঁ। প্ৰথমে কৈছোঁ যে আধুনিক কবিতাৰ বিষয়বস্তুত আমি আগতে আধুনিক কবিতা পঢ়িছোঁ, আধুনিক কবিতা আলোচনা কৰিছোঁ। আধুনিক কবিতাৰ এটা ভাগ হৈছে প্ৰগতিবাদী কবিতা। গতিকে প্ৰগতিবাদী কবিতাৰ বৈশিষ্ট্য হিচাপে আমি আধুনিক কবিতাৰ বৈশিষ্ট্যও আঙুলিয়াব পাৰোঁ। তাৰ ভিতৰত আছিলে, প্ৰথম কৈছিলোঁ, এইকেইটা দিশ আমি চাব লাগিব, মন কৰিব লাগিব। প্ৰথম দিশটো হৈছে বাস্তৱ বিষয়বস্তু, অৰ্থাৎ কল্পনা প্ৰৱণতা বা ৰোমান্টিক ভাৱধাৰাৰ অথবা আৱেগিকতাৰ পৰা ঊৰ্ধত গৈ মানুহে মুখামুখি হোৱা যিকোনো বাস্তৱ পৰিস্থিতিক কবিতাৰ মাজলৈ টানি অনা হ'ল। মানুহে সংগ্ৰাম কৰা জীৱনৰ ছবি, মানুহে মুখামুখি কৰা পৰিস্থিতিবিলাকৰ ছবি, এই সকলোখিনি হৈছে আধুনিক অৰ্থাৎ প্ৰগতিবাদী কবিতাৰ বিষয়বস্তু। দ্বিতীয়তে আমি ক'ব পাৰোঁ প্ৰতীকৰ ব্যৱহাৰ। প্ৰতীক মানে হৈছে চিম্বল। তোমালোকে আগতে পঢ়িছা, মৰ্মান্তিক কবিতা পঢ়ি আহিছা, দৃশ্যান্তৰ পঢ়ি আহিছা। এইখিনি কবিতাত নিশ্চয় তোমালোকে প্ৰতীকৰ বিষয়ে পাইছা। তথাপি কৈছোঁ, প্ৰতীক মানে হৈছে চিন, অৰ্থাৎ এটা বিষয় বা নিৰ্দিষ্ট একোটা চিহ্নক কেন্দ্ৰ কৰি তাৰ মাজেদি সমগ্ৰ মানৱৰ জীৱন পৰিচালিত কৰিবলৈ বা দাঙি ধৰিবলৈ চেষ্টা কৰা হয়। দৃশ্যান্ত কবিতাত কবিজন অথবা সেই যে বৃদ্ধ মানুহজন আছিল, সেইজন আছিল প্ৰতীক। এতিয়া কাঠমিস্ত্ৰীৰ কবিতাটো আমি প্ৰতীক হিচাপে কাঠমিস্ত্ৰীজনক লোৱা হৈছে। কবিয়ে কাঠমিস্ত্ৰীজনক সমগ্ৰ শ্ৰমিকৰ প্ৰতীক ৰূপে দাঙি ধৰিছে। আমি কবিতাটো ব্যাখ্যা কৰোঁতে বুজি পাম কেনেকৈনো দাঙি ধৰিছে। এতিয়া মই মাত্ৰ উনুকিয়াই গৈছোঁ তোমালোকক বৈশিষ্ট্যকেইটা সম্পৰ্কে। তাৰপিছতে আহিছে চিত্ৰকল্প। চিত্ৰকল্প মানে হৈছে কল্পনাৰ মাজেৰে আমাৰ মনত বা মনোজগতত যিখন ছবিৰ সৃষ্টি হয়, সেয়াই হৈছে চিত্ৰকল্প। কাঠমিস্ত্ৰী ঘৰ কবিতাটো যেতিয়া পঢ়িম, আমি মুখামুখি হওঁৱেই বা নহওঁৱেই, সেই সংগ্ৰামমুখৰ জীৱনৰ ছবিখন আমাৰ চকুৰ আগত কিন্তু জীৱন্ত ৰূপে আহি যাব। গতিকে কবিতা পাঠ কৰোঁতে বা পঢ়োঁতে যিখন ছবি আমাৰ মনলৈ আহে, কবিতাৰ শব্দৰাজিয়ে যি ভাৱৰ আমাৰ মনত সৃষ্টি কৰে, সেই ভাৱৰাজিয়ে হৈছে চিত্ৰকল্প। প্ৰগতিবাদী কবিতাৰ অন্যতম এটা দিশ হৈছে ছন্দৰ প্ৰয়োগ, অৰ্থাৎ ছন্দ নহ'লে কবিতা নহয়। ডক্টৰ জনছনে কৈছিল, কবিতা হৈছে ছন্দোবদ্ধ ৰচনা, ছন্দ লাগিবই কবিতাৰ বাবে। কিন্তু এই প্ৰগতিবাদী বা আধুনিক কবিতাত যি ছন্দ ব্যৱহাৰ কৰা হয়, সেই ছন্দ হৈছে সম্পূৰ্ণ মুকলি ছন্দ। অৰ্থাৎ অসমীয়া সাহিত্যৰ সমালোচক চন্দ্ৰ কটকীয়ে এই ছন্দক আখ্যা দিছে স্পন্দিত গদ্য ছন্দ বুলি। কিয়নো তোমালোকে দশম শ্ৰেণীটো পঢ়িছিলা ছন্দৰ বিষয়ে। প্ৰধানকৈ দুবিধ ছন্দ আছিল, মৃত্যাক্ষৰ ছন্দ, অমিত্যাক্ষৰ ছন্দ। অমিত্যাক্ষৰ ছন্দয়ো সময়ত ৰূপ সলাই মুক্তক ছন্দলৈ পৰ্যবেক্ষিত হৈছিল। আৰু তাৰপিছত সম্পূৰ্ণ বাস্তৱ জীৱনৰ কথা যেতিয়া কবিতাত প্ৰকাশিত হ'ল, তেতিয়া আৰু
কবিতাত আবেগ নাথাকিল। সেই আবেগৰ পৰিৱৰ্তে মানুহে মুখামুখি হোৱা সমস্যাৰাজি বা সংগ্ৰামখিনি পোনপটীয়াকৈ কবিতাত ব্যৱহাৰ কৰা হ'ল। গতিকে বিষয়বস্তু যেতিয়া সম্পূৰ্ণ বাস্তৱ হ'ল, তাত ভাষাও সম্পূৰ্ণৰূপে বাস্তৱলৈ গুচি গ'ল। গতিকে কবিতাৰ প্ৰকাশভংগীও কাব্যিকতাৰ পৰা আঁতৰি আবেগৰ পৰিৱৰ্তে বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত হ'ল। আৰু সেইবাবেই আধুনিক প্ৰগতিবাদী কবিতাত যিখিনি ছন্দ ব্যৱহাৰ কৰা হৈছিল, সেই ছন্দ সম্পূৰ্ণৰূপে গদ্যৰ ওচৰ চাপি গৈছিল, যাৰ বাবে এই ছন্দসজ্জাক কোৱা হৈছিল স্পন্দিত গদ্য ছন্দ বুলি। প্ৰগতিবাদী কবিতাৰ আন লক্ষণ আৰু আছে। পুৰণি মূল্যবোধৰ প্ৰতি উদাসীনতা আছে। কেতিয়াবা জাপানী হাইকু কবিতাৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ। এনেধৰণে কথা হ'ল, এইকেইটা বৈশিষ্ট্যকে লৈ আধুনিক কবিতা ৰচনা হৈছিল আৰু প্ৰগতিবাদী কবিতাতো আমি এইখিনি বৈশিষ্ট্য দেখা পাওঁ। এয়া হৈছে প্ৰগতিবাদী কবিতাৰ পটভূমি। এতিয়া আহিছোঁ, মই চমুকৈ আলোচনা কৰিছোঁ, আৰু এতিয়া আহিছোঁ কবিজনৰ ওচৰলৈ। কাঠমিস্ত্ৰী ঘৰ কবিতাটোৰ কবি হৈছে ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। কবিয়ে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো ৰচনা কৰিছিল দধি মহন্তই সম্পাদনা কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলনত প্ৰকাশৰ বাবে। আৰু এই মিলনখনতেই কবিতাটো প্ৰথম প্ৰকাশিত হৈছিল। কবিতাটিৰ প্ৰকাশকাল আছিল 1939 চন। 20 শতিকাৰ পঞ্চম দশকত অসমীয়া সাহিত্যলৈ যথেষ্ট পৰিৱৰ্তন আহিলে, আৰু সেই পৰিৱৰ্তনৰ লগত সংগতি ৰাখি কবিয়ে কবিতাটো ৰচনা কৰিছিল। কবি অৰ্থাৎ ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হৈছিল গোলাঘাটৰ কৰুণাটিং বাগিচাত 1910 চনত। তেওঁৰ দেউতাকৰ নাম আছিল ডক্টৰ শৰৎচন্দ্ৰ দত্ত আৰু মাকৰ নাম আছিল নয়নতৰা। দেউতাকৰ ঘৰ আছিল বৰ্তমান আমি বাংলাদেশ বুলি ক'লে যিখন ঠাই বুজি পাওঁ, তাৰ ওচৰতে আছে ঢাকাত অৰ্থাৎ বিক্ৰমপুৰত আছিল। তাৰপিছত তেওঁ গোলাঘাটলৈ গুচি আহে আৰু নিগাজিকৈ গোলাঘাটতে থাকিবলৈ ল'লে। কবি সৰু থাকোঁতেই, ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত সৰু থাকোঁতেই দেউতাক ঢুকাইছিল। তেওঁ দেওগাঁও হাইস্কুলত 6ষ্ঠ শ্ৰেণীলৈকে মাত্ৰ পঢ়িছিল। আনুষ্ঠানিক শিক্ষা তেওঁ 6ষ্ঠ শ্ৰেণীলৈকে গ্ৰহণ কৰিছিল, আৰু তাৰপিছত ঘৰুৱাভাৱে তেওঁ শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিছিল। দেশৰ প্ৰতি তেওঁ আছিল সেৱাৰ মনোভাৱ। সেয়ে এইগৰাকী কবিয়ে 1928 চনত সক্ৰিয়ভাৱে দেশৰ কামত জঁপিয়াই পৰিছিল। মই আগতে কৈছিলোঁ যে এই কবিসকল সাম্যবাদৰ প্ৰতি আকৰ্ষিত আছিল। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তও সাম্যবাদী আদৰ্শৰ প্ৰতি আকৰ্ষিত হয়। তেওঁ কোনো ধৰণৰ ইতস্তত নকৰাকৈ কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰিছিল। 2 বছৰ আনকি তেওঁ জেলতো থাকিবলগীয়া হৈছিল। তেখেতৰ কাব্যপুথি হৈছে অভিযান, 1936 চনত প্ৰকাশ হৈছিল, আৰু অভিযান আৰু অন্যান্য কবিতা নাম দি আন এখন পুথি মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল। সেই কিতাপখনতে, সেইখন কাব্যপুথিতেই অভিযান আৰু অন্যান্য কবিতা বুলি যিখন কাব্যপুথি প্ৰকাশ হৈছিল, সেই কবিতা পুথিখনতেই আমাৰ পাঠ্যৰ অন্তৰ্ভুক্ত কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰকাশিত হয়। কাঠমিস্ত্ৰী ঘৰ কবিতাৰ সম্পৰ্কে অসমীয়া সাহিত্যৰ উল্লেখযোগ্য কবিতা কাঠমিস্ত্ৰী ঘৰ। আধুনিক কবিতাৰ এটা অন্যতম বাটকটীয়া কবি হৈছে এজন বাটকটীয়া কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত, আৰু তেখেতৰে অনবদ্য সৃষ্টি কাঠমিস্ত্ৰী ঘৰ। এই কাঠমিস্ত্ৰী ঘৰ কবিতাৰ সম্পৰ্কে বিখ্যাত কবি সমালোচক নৱকান্ত বৰুৱাদেৱে কৈছিল যে মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ'ব কাঠমিস্ত্ৰীৰ ঘৰ। নৱকান্ত বৰুৱাদেৱে কাঠমিস্ত্ৰী ঘৰ কবিতাটিৰ গুৰুত্বলৈ লক্ষ্য ৰাখি 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ মাজত এই কবিতাটি অন্তৰ্ভুক্ত কৰিছে। আনহাতে আন এজন সমালোচক হীৰেণ গোহাঁইদেৱে কৈছিল যে এইচাম কবিতাৰ ভিতৰত সম্ভৱতঃ
সৰ্বশ্ৰেষ্ঠ হ'ব কাঠমিস্ত্ৰী ঘৰ। ধীৰেন্দ্ৰচন্দ্ৰ দত্তদেৱে এই চাম কবিতা মানে প্ৰগতিবাদী ধাৰাৰ যিবোৰ কবিতা আছে বা আধুনিক কবিতাৰ শ্ৰেষ্ঠ যিবোৰ কবিতা আছে সেই কবিতাসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি আখ্যা দিছিল এই কাঠমিস্ত্ৰী ঘৰ কবিতাটিক। এই কথা দুটা মনত ৰাখিবা, কেতিয়াবা এইকেইটা প্ৰশ্ন হিচাপে উঠিব পাৰে। গতিকে এইকেইটা কথা অকণমান গুৰুত্ব দি ল'বা, মনত ৰাখিবা কথাকেইটা। এতিয়া আহিছোঁ কবিতাটোৰ বিষয়বস্তুৰ মাজলৈ। মই বৈশিষ্ট্য আলোচনা কৰোঁতে কৈছিলোঁ যে কাঠমিস্ত্ৰীৰ ঘৰ প্ৰগতিবাদী কবিতা, আৰু প্ৰগতিবাদী কবিতাৰ এটা অন্যতম বৈশিষ্ট্য হৈছে প্ৰতীকৰ ব্যৱহাৰ। এতিয়া কথা হ'ল প্ৰতীক। কাঠমিস্ত্ৰী ঘৰ কবিতাত প্ৰতীক কেনেদৰে প্ৰকাশিত হৈছে বা কেনেদৰে প্ৰতিফলিত হৈছে। কাঠমিস্ত্ৰীৰ ঘৰ মানে কবিতাৰ নামটোৱে বুজাইছে যে কাঠমিস্ত্ৰীৰ সংগ্ৰামেৰে ভৰা কাঠমিস্ত্ৰীসকলৰ জীৱনৰ ছবিখন। কবিতাটিত তেওঁলোকৰ দুৰ্দশাগ্ৰস্ত সংগ্ৰামমুখৰ ৰুঢ় বাস্তৱৰ ছবিখন সম্পূৰ্ণ জীৱন্ত ৰূপত প্ৰকাশ কৰা হৈছে। ইয়াত প্ৰতীক হৈছে কাঠমিস্ত্ৰী নিজেই, কিয়নো কাঠমিস্ত্ৰীয়ে মুখামুখি হোৱা বা যি পৰিস্থিতিৰ সন্মুখীন তেওঁলোক হয় সেই পৰিস্থিতিক দাঙি ধৰা হৈছে। কিন্তু ইয়াত কাঠমিস্ত্ৰীজন কেৱল কাঠমিস্ত্ৰীয়ে হৈ থকা নাই, বৰঞ্চ তেওঁ সমগ্ৰ শ্ৰমিকৰ প্ৰতীক। সেই শ্ৰমিক পকা মিস্ত্ৰীও হ'ব পাৰে, সেইজন শ্ৰমিক ৰাস্তাত কাম কৰা বনুৱাও হ'ব পাৰে, অথবা ৰিক্সা চলাই ভাগৰি পৰা অৱদেহৰ ব্যক্তিজনো হ'ব পাৰে, যিকোনো কাৰখানাত কাম কৰা বনুৱাজন হ'ব পাৰে, কয়লা খনিৰ শ্ৰমিক হ'ব পাৰে। গতিকে যিকোনো এজন শ্ৰমিকৰ কষ্টৰ ছবিখন, সংগ্ৰামৰ ছবিখন আমাৰ কবিতাটিত কাঠমিস্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰিছে। গতিকে কাঠমিস্ত্ৰী হৈছে আমাৰ পাঠ্য কবিতাটিৰ প্ৰতীক। মানে কবিয়ে কাঠমিস্ত্ৰীজনৰ জীৱনৰ মাজেদি সমগ্ৰ শ্ৰমিকক চাবলৈ চেষ্টা কৰিছে। আৰু আমিও অকল কাঠমিস্ত্ৰীৰ কথা শুনি যদি কেৱল কাঠমিস্ত্ৰীৰ মাজতে আবদ্ধ হৈ থাকোঁ, তেতিয়া পাঠটো কিন্তু সম্পূৰ্ণৰূপে আমি হৃদয়ংগম কৰিব নোৱাৰোঁ। গতিকে আমি পাঠটো যেতিয়া আগুৱাই গৈ থাকিম, পাঠটোৰ মাজলৈ যেতিয়া আমি সোমাই যাম, তেতিয়া কাঠমিস্ত্ৰীৰ সংগ্ৰামমুখৰ ছবিখনৰ মাজেদি আমি কিন্তু প্ৰতিজন শ্ৰমিকক চাব লাগিব। তেতিয়াহে কবিতাটোৰ ৰচনাৰ উদ্দেশ্যই হওক বা কবিতাটো পঢ়াৰ আমাৰ সাৰ্থক হ'ব। কাঠমিস্ত্ৰী ঘৰ কবিতাৰ মাজেৰে কাঠমিস্ত্ৰীসকলৰ জীৱনৰ ছবি দাঙি ধৰা হৈছে। তাৰ মাজেদি সমগ্ৰ বনুৱা শ্ৰেণীক প্ৰতিনিধিত্ব কৰা হৈছে। কবিয়ে প্ৰথমে কৈছে, ৰান্দাৰ হেঁচা কচ কচা কচ, ঝাণ্ডাৰ দৰে উৰে পট পট, আজাৰ শিমলু শাল শিঙৰিক দিয়ে ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। কি কৈছে? কাঠমিস্ত্ৰীসকলৰ এক অন্যতম সঁজুলি হৈছে ৰান্দা। তেওঁলোকে ৰান্দাৰ সহায়ত কি কৰে? বিভিন্ন কাঠক মিহি কৰে। যিবোৰ কাঠত আঁহ থাকে, বেকাবেকি হৈ থাকে, উখুৰা মুখুৰা হৈ থাকে, সেইখিনিক ৰান্দাৰে চাচি চাচি সমান কৰা হয়। গতিকে ৰান্দাৰে কচ কচা কচ এইদৰে শব্দ কৰি কাঠমিস্ত্ৰীসকলে আজাৰ শিমলু শাল শিঙৰি ইত্যাদি বিভিন্ন কাঠক মনোহৰ ৰূপ দান কৰে। মনোহৰ মানে ধুনীয়া, অতুলনীয়, চালে চকুৰোৱা। এই যে মনোহৰ ৰূপ দান কৰে, ৰান্দাৰ সহায়ত, বটালিৰ সহায়ত, কৰতৰ সহায়ত, এইবোৰ কাঠমিস্ত্ৰীৰ সঁজুলি। এই সঁজুলিৰ সহায়ত তেওঁলোকে যেতিয়া বিভিন্ন কাঠক সাজত সজাই আচবাবলৈ পৰিণত কৰে, মনোহৰ ৰূপ, চালে চকুৰোৱা ৰূপ দান কৰে, তেতিয়া কবিৰ মতে সেয়া হৈছে ঝাণ্ডাৰ দৰে প্ৰকাশ হয়। ঝাণ্ডা মানে হৈছে পতাকা। এখন পতাকাই যিদৰে উৰি থাকে, পতাকাখনে উৰি থাকি এখন দেশৰ, একোটা জাতিৰ গৰিমা তথা আদৰ্শক প্ৰকাশ কৰে, আদৰ্শক প্ৰতিনিধিত্ব কৰে। এখন পতাকা এখন দেশৰ ঐতিহ্যৰ প্ৰতীক। ঠিক একেধৰণেই কবিজনে ক'বলৈ বিচাৰিছে
যে কাঠমিস্ত্ৰীসকলে সাজি উলিওৱা প্ৰত্যেকটো সামগ্ৰী প্ৰতিবিধ আচবাবেই যেন ঝাণ্ডাৰ দৰে তেওঁলোকৰ শিল্পীসুলভ দক্ষতাৰ প্ৰকাশ। অৰ্থাৎ কাঠমিস্ত্ৰীৰ দ্বাৰা নিৰ্মিত সম্পদৰাজিয়েও তেওঁলোকৰ শিল্পীসুলভ দক্ষতাক বা প্ৰতিভাক প্ৰতিনিধিত্ব কৰে, যিদৰে এখন পতাকাই এখন দেশক প্ৰতিনিধিত্ব কৰে। এইখিনিতে মই এটা কথা কওঁ, ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই প্ৰগতিবাদী কবিতাৰ অন্যান্য বৈশিষ্ট্যৰ লগতে তেখেতৰ নিজা বৈশিষ্ট্যও কবিতাত প্ৰকাশ কৰিছিল বা প্ৰয়োগ কৰিছিল। সেইফালৰ পৰা তেখেতৰ এটা অন্যতম বৈশিষ্ট্য আছিল অনুপ্ৰাসৰ প্ৰয়োগ। অনুপ্ৰাস হৈছে অলংকাৰৰ এটা ভাগ। অলংকাৰে সাহিত্যত সৌন্দৰ্য বৃদ্ধি কৰে। যিদৰে অলংকাৰ পিন্ধিলে মানুহ দেখিবলৈ ধুনীয়া হয়, সৌন্দৰ্য বৃদ্ধি হয় মানুহৰ, ঠিক একেদৰেই সাহিত্যতো অলংকাৰৰ প্ৰয়োগ কৰা হয়। অলংকাৰ দুই ধৰণে প্ৰয়োগ কৰিব পাৰি, কেতিয়াবা শব্দৰ ক্ষেত্ৰত, কেতিয়াবা অৰ্থৰ ক্ষেত্ৰত। শব্দত যদি বেছি গুৰুত্ব প্ৰকাশ কৰিবৰ বাবে বাচকপনীয়া শব্দ ব্যৱহাৰ কৰা হয়, তাক কোৱা হয় শব্দালংকাৰ। আৰু যদি অৰ্থৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰি অলংকাৰ প্ৰয়োগ কৰা হয়, তেতিয়া কোৱা হয় অർത്থালংকাৰ। অনুপ্ৰাস হৈছে শব্দালংকাৰৰ এটা ভাগ। অনু মানে বাৰে বাৰে। প্ৰাস মানে হৈছে বৰ্ণ, সজাই লোৱা বৰ্ণ। কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যদি ওচৰা ওচৰিকৈ কেইবাবাৰো ব্যৱহাৰ কৰা হয়, সেই প্ৰয়োগশৈলীক বা সেই কৌশলক কোৱা হয় অনুপ্ৰাস অলংকাৰ। আমি কবিতাটো প্ৰথমেই পাইছোঁ কচ, কচা, কচ, ক আৰু প্ৰথম চ এই দুটা বাৰে বাৰে ব্যৱহাৰ হৈছে। আকৌ কবিতাটো যেতিয়া পঢ়ি গৈ থাকিম, কবিতাৰ মাজলৈ যেতিয়া সোমাই যাম, তেতিয়া দেখা পাম কাঠমিস্ত্ৰীৰ ঘৰ এই কাব্যাংশ বা শব্দকেইটা বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে। সেই কাৰ্য কৰা হৈছে কবিতাটোৰ বা লিখনিৰ সৌন্দৰ্য প্ৰকাশৰ বাবে। আৰু এই ধৰণৰ প্ৰয়োগশৈলীক কোৱা হয় অনুপ্ৰাস অলংকাৰ। আমি প্ৰথম স্তৱকটো চাইছোঁ যে কাঠমিস্ত্ৰীয়ে ৰাণ্ডাৰ সহায়ত বিভিন্ন কাঠক ঘঁহি মাজি মিহি কৰি মনোহৰ ৰূপ দান কৰে। আৰু সেই মনোহৰ ৰূপ দান কৰা সামগ্ৰীসমূহে কাঠমিস্ত্ৰীসকলৰ দক্ষতাক প্ৰকাশিত কৰে। যিদৰে এখন পতাকাই এখন দেশৰ গৌৰৱ দাঙি ধৰে, তেনেদৰেই কাঠমিস্ত্ৰীৰ হাতৰ পৰশত নিৰ্মিত হোৱা সামগ্ৰীসমূহেও সেই কাঠমিস্ত্ৰীসকলৰ দক্ষতাৰ প্ৰতীকৰূপে থিয় দিয়ে। নিৰহ কঠিন বেকাবেকি কাঠ, বতালি খুন্দাত উঠে জাত জাত, ৰূপৰ জপনা মেল খাই উঠে পাইৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। যিখিনি কাঠক কাঠমিস্ত্ৰীসকলে মনোহৰ সামগ্ৰীলৈ পৰিণত কৰে, বিভিন্ন আচবাবৰ প্ৰস্তুত কৰে, সেই কাঠবোৰ হৈছে নিৰহ, কঠিন, বতালি মাৰিলেও উফৰি আহে, কৰতে কাটিবলৈও কেতিয়াবা কষ্টসাধ্য হয়, বেকাবেকি কাঠ। সেইসমূহ কাঠক নিজৰ সাঁচত প্ৰয়োজনীয় আহিলা প্ৰস্তুত কৰিবৰ বাবে যিখিনি সাঁচত সজাই ল'বলগীয়া হয়, সেই সাঁচত সজাই লওঁতে কেতিয়াবা বতালি উফৰি যায়। বতালিত হাতুৰিৰ পৰশ লাগি সৃষ্টি হয় জাত জাত, অৰ্থাৎ এক বিশেষ ধৰণৰ শব্দৰ। তথাপি সেই নিৰহ বেকাবেকি কঠিন কাঠকো ইমান মনোমোহাকৈ প্ৰকাশ কৰে, ইমান চালে চকুৰোৱা সামগ্ৰীলৈ পৰিণত কৰে যে তাৰ মাজেদি সেই মিস্ত্ৰীসকলৰ সমাজৰ নিষ্পেষিত শ্ৰেণীৰূপে পৰিগণিত হোৱা সেই মিস্ত্ৰীসকলৰ কিন্তু শিল্পীসুলভ নিপুণতাক প্ৰকাশিত কৰিবলৈও সক্ষম হয়। আৰু সেই দক্ষতাক, সেই নিপুণতাক কবিয়ে অভিহিত কৰিছে ৰূপৰ জপনা মেল খাই যোৱা, অৰ্থাৎ শিল্পীসুলভ অনুভূতিৰে প্ৰকাশ হোৱাৰ ধাৰাৰ লগত। কবিয়ে ক'বলৈ বিচাৰিছে যে সেই মিস্ত্ৰীসকল, যিসকল সমাজৰ নিষ্পেষিত লোক, যিসকল সমাজৰ দলিত নিম্ন শ্ৰেণীৰ প্ৰতীকৰূপে তেওঁলোক থিয় দিছে, সেই মিস্ত্ৰীসকলৰ
হাতৰ পৰশত সৃষ্টি হোৱা সম্পদৰাজিক সঁচাকৈয়ে যেন শিল্পী সুলভ দক্ষতাৰ প্ৰকাশ আৰু সেই দক্ষতাক কবিয়ে ৰূপৰ জপনা মেল খাই অৰ্থাৎ শিল্পী সুলভ প্ৰতিভাৰ বিকাশ হোৱাৰ লগত তুলনা কৰিছে আমি দুটা স্তৱক পাইছোঁ এতিয়ালৈকে প্ৰথমে কৈছে যে ৰান্দাৰ সহায়ত কাঠমিস্ত্ৰীসকলে আজাৰ শিমলু আদি বিভিন্ন কাঠক মনোহৰ ৰূপ দান কৰে আৰু সেই মনোহৰ ৰূপে এনেদৰে প্ৰকাশিত হয় যেন সঁচাকৈয়ে যেন আকাশত পতাকা সেউৰিছে কাঠমিস্ত্ৰীয়ে নিৰ্মাণ কৰা সামগ্ৰীসমূহৰ বাবে ব্যৱহাৰ কৰা কাঠবোৰ নিৰহ কঠিন অথবা বেকাবেকি কিন্তু সেইসমূহ কাঠকো কাঠমিস্ত্ৰীসকলে নিজৰ সাঁচত বহাই ইমান সুন্দৰকৈ প্ৰকাশ কৰে যে তাৰ মাজেদি তেওঁলোকৰ শিল্পী সুলভ তেওঁলোকৰ হৃদয়ত পুঞ্জীভূত হোৱা তেওঁলোকৰ ভিতৰত লুকাই থকা এক সৃজনীশীল প্ৰতিভাৰ প্ৰতীক ৰূপে থিয় দিয়ে টপাটপ পৰে কপালৰ ঘাম ফেন যায় নাই বিশ্ৰাম দিন নাই জিৰাবৰ কাঠমিস্ত্ৰীৰ ঘৰ সেই যে কঠিন কাঠ বেকাবেকি কাঠ নিৰহ সেই কাঠখিনিক যেতিয়া মনোহৰ ৰূপ দান কৰে তেতিয়া কি হয় তেওঁলোকৰ অশেষ কষ্ট হয় তেওঁলোকে টান কাঠত বটালি মাৰিবলগীয়া হয় কৰতেৰে কাটি সমান কৰিবলগীয়া হয় তেওঁলোকৰ সেই কষ্টৰ ফলত ৰান্দাৰে মিহি কৰিবলগীয়া হয় সেই কষ্টৰ ফলত তেওঁলোকৰ কপালৰ ঘাম টপ টপ পৰে মুখেৰে ফেন ওলাই যোৱাৰ উপক্ৰম হয় তথাপি কিন্তু তেওঁলোকৰ বিশ্ৰামৰ সময় নাই বিশ্ৰাম বুলি ক'লে তেওঁলোকৰ মাত্ৰ আকৌ সংগ্ৰামমুখৰ জীৱনৰ মাজলৈ উভতি যাব লাগিব অৰ্থাৎ তেওঁলোকে বিশ্ৰামৰ কথা চিন্তা কৰিব নোৱাৰে জিৰণিৰ বাবেও তেওঁলোকৰ কোনো দিন নাই তেওঁলোকে মাত্ৰ কৰ্মই যেন তেওঁলোকৰ বাবে ধৰ্ম গতিকে একান্তভাৱেৰে কামত অগ্ৰসৰ হোৱাই হৈছে তেওঁলোকৰ উদ্দেশ্য এই ধৰণৰ কষ্টৰ মাজেৰে কাঠমিস্ত্ৰীসকলে কিন্তু সমাজৰ সম্ভ্ৰান্ত শ্ৰেণীৰ বাবে অৰ্থাৎ তেওঁলোকৰ গৰাকীৰ বাবে মালিকসকলৰ বাবে চালে চকুৰোৱা সামগ্ৰী তৈয়াৰ কৰে তথাপি তেওঁলোকৰ আক্ষেপ নাই তেওঁলোকে জিৰণিৰ কথা বুজি নাপায় জিৰণি নিবিচাৰেও কামৰ পৰা অব্যাহতি নলয় বিশ্ৰামৰ কথাও নাভাবে মাত্ৰ নিজৰ কৰ্মকেই ধৰ্ম বুলি সাৰোগত কৰি তেওঁলোকে চালে চকুৰোৱা বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰে যিখিনি সামগ্ৰীয়ে সমাজৰ বিলাসপূৰ্ণ জীৱনৰ অধিকাৰী হোৱা মানৱৰ জীৱনৰ চাহিদা পূৰণ কৰে বুজি পাইছা নিশ্চয় আজিলৈ ইমানতে সামৰিছোঁ মই পাঠটো আকৌ ইয়াৰ পাছৰ পৰ্যায় কবিতাটোৰ পাছৰখিনি অধ্যায় স্তৱক আমি পাছৰ ক্লাছত আলোচনা কৰিম ধন্যবাদ